নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল গুৱাহাটীৰ উপস্থিত আৰএছএছ প্ৰধান মোহন ভাগৱত 5 দিনীয়া অসম ভ্ৰমণৰে গুৱাহাটীত উপস্থিত হৈছে হিন্দুত্ববাদী নেতাগৰাকী বৰঝাৰ বিবাদবদ্ৰত উপস্থিত হৈ পুনে পুনে ৰাওনা হৈছে বৰবাৰীৰ সুদৰ্শনালয়লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষত সংগঠনটো অধিক শক্তিশালী কৰাৰ লগতে কাৰ্যবিস্তাৰ শাখাৰ দ্বাৰা সমাজ পৰিৱৰ্তন আদি বিষয়ত স্বয়ংসেৱকৰ সৈতে মত বিনিময় কৰে মোহন ভাগৱতে লগতে গুৱাহাটী মহানগৰৰ সংঘৰ দুটা শাখাত উপস্থিত হৈ দুইটা শাখা তলিৰ বৈঠকত অংশ ল'ব আৰএছএছ প্ৰধানগৰাকীয়ে এয়া মোহন ভাগৱত উপস্থিত হোৱাৰ সেই সময়ৰ দৃশ্য দেখুৱাইছোঁ ইফালে কাইলৈ আবেলি আইআইটি গুৱাহাটীত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব মোহন ভাগৱতে 23 ফেব্ৰুৱাৰীৰ পুৱা হাউকুছিৰ সাউথ পইণ্ট হাইস্কুলৰ চৌহদত এক বৌদ্ধিক অনুষ্ঠানত ভাগ ল'ব আৰএছএছ প্ৰধানগৰাকীয়ে অসম ভ্ৰমণৰ সময়ত সংঘৰ প্ৰচাৰকৰ লগতে আন কেইবাখনো বৈঠকত অংশ ল'ব হিন্দুত্ববাদী নেতাগৰাকীয়ে অসম ভ্ৰমণৰ অন্তত 26 ফেব্ৰুৱাৰীৰ পুৱাই অৰুণাচললৈ ৰাওনা হ'ব আৰএছএছ প্ৰধান মোহন ভাগৱত আৰএছএছৰ শতাব্দী বৰ্ষপূৰ্তি উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ ভ্ৰমণ আৰম্ভ কৰিছে মোহন ভাগৱতে 10 দিনীয়া পশ্চিমবংগ ভ্ৰমণ সামৰি আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হয় আৰএছএছ প্ৰধানগৰাকী অসম ভ্ৰমণৰ পূৰ্বে 10 দিনীয়া বংগ ভ্ৰমণৰ সময়ত স্বভাষা স্ব-উৎপাদন স্ব-সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে মোহন ভাগৱতে লগতে পৌৰাণিক হিন্দু পৰিয়াল ব্যৱস্থা পুনৰ ঘূৰাই অনাত অধিক গুৰুত্ব আৰএছএছ প্ৰধানগৰাকীৰ উল্লেখযোগ্য যে 2023 বৰ্ষৰ 29 ডিচেম্বৰত মাজুলীৰ আউনীআটী সত্ৰলৈ আহিছিল আৰএছএছ প্ৰধান মোহন ভাগৱত পুনৰ মোহন ভাগৱতৰ 5 দিনীয়া অসম ভ্ৰমণে বহন কৰিব বিশেষ গুৰুত্ব আৰএছএছ প্ৰধানগৰাকীয়ে অসম ভ্ৰমণৰ সময়ত ধৰ্মান্তৰকৰণ লাভ জেহাদ আৰএছএছৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰাৰ লগতে অসমৰ নিৰ্বাচন সন্দৰ্ভত অধিক গুৰুত্ব প্ৰদানৰ সম্ভাৱনা আছে দক্ষিণ শালমৰাত ফাদিল হোৱা নাই মেট্ৰিকৰ প্ৰশ্নকাকত ধুবুৰীৰ জিলা আয়ুক্তই এই কথা স্পষ্ট কৰে জৰুৱাৰছৰ পাব্লিক হাইস্কুলত প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হৈছিল সাধাৰণ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উঠিছিল এই ঘটনাক উৰা বাতৰি আখ্যা ধুবুৰীৰ জিলা আয়ুক্তৰ পুনৰবাৰ জনাইছো দক্ষিণ শালমৰাত ফাদিল হোৱা নাই মেট্ৰিকৰ প্ৰশ্নকাকত ধুবুৰীৰ জিলা আয়ুক্তই এই কথা স্পষ্ট কৰে জৰুৱাৰছৰ পাব্লিক হাইস্কুলত প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হৈছিল সাধাৰণ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উঠিছিল এই ঘটনাক উৰা বাতৰি আখ্যা দিছে ধুবুৰীৰ জিলা আয়ুক্তই বৰ্তমানলৈ প্ৰায় 60 কোটি লোকে অমৃত স্নান কৰা মহাকুম্ভৰ পানী প্ৰদূষিত হোৱাৰ চৰ্চাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ লগতে ৰাজনৈতিক মহলতো হৈ পৰিছে ই এক ইস্যু বিৰোধীয়ে ত্ৰিবেণী সংগমৰ পানী দূষিত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিৰোধীৰ অভিযোগক নস্যাৎ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক দিয়া প্ৰতিবেদন অনুসৰি নদীখনত ফেকেল কলিফৰ্ম বেক্টেৰিয়াৰ অধিক অৱস্থিতি পোৱা গৈছে পিছে উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজৰ গংগাৰ পানী বিশুদ্ধ বুলি দৃঢ়তাৰে কয় এই প্ৰতিবেদনৰ কথা উল্লেখ কৰি এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰবক্তা উমেশ কুমাৰে দাবী কৰিছে যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰতিবেদনখনক লৈ অধিক কাম কৰাৰ প্ৰয়োজন আছে কাৰণ তেওঁলোকৰ তথ্য সম্পূৰ্ণ নহয় এই প্ৰতিবেদনত নাইট্ৰেট আৰু ফসফেটৰ মাত্ৰা নাই প্ৰতিবেদনত দেখুৱাৰ দৰে পানীত দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা ভাল গতিকে বৰ্তমানৰ তথ্যৰ ভিত্তিত ক'ব পাৰি যে ত্ৰিবেণী সংগমৰ পানী গা ধোৱাৰ বাবে উপযুক্ত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ প্ৰতিবেদনত পোৱা ফেকেল কলিফৰ্ম বেক্টেৰিয়া হৈছে মানুহকে ধৰি উষ্ণ ৰক্তৰ প্ৰাণীৰ অন্ত্ৰ আৰু মলত বিশেষভাৱে পোৱা বেক্টেৰিয়াৰ এটা গোট পানী বা খাদ্যত এই বেক্টেৰিয়াৰ অৱস্থিতিৰ ফলত কোনো লোক ডায়েৰিয়া পেটৰ বিষকে ধৰি গেষ্ট্ৰাইটিছৰ দৰে সমস্যাত ভোগাৰ সম্ভাৱনা থাকে ত্ৰিবেণী সংগমৰ পানী সন্দৰ্ভত CPCBৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে 13 জানুৱাৰীত সংগমত নদীৰ পানীৰ বিয়ডি প্ৰতি লিটাৰত 3.94 মিলিগ্ৰাম আছিল মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ 14 জানুৱাৰীত প্ৰতি লিটাৰত 2.28 মিলিগ্ৰামলৈ উন্নীত হৈছিল 15 জানুৱাৰীত প্ৰতি লিটাৰত 1 মিলিগ্ৰামলৈ হ্ৰাস পায় মৌনী অমাৱস্যাত প্ৰতি লিটাৰত 3.26 মিলিগ্ৰাম পোৱা গৈছিল বিয়ডি অৰ্থাৎ জৈৱিক অক্সিজেনে অন্যান্য জলজ জীৱৰ বাবে উপলব্ধ অক্সিজেন ক্ষয় কৰে চৰম পৰ্যায়ত দূষিত পানী গ্ৰহণ কৰিলে ইয়াৰ ফলত মানুহৰ স্বাস্থ্যজনিত বিপদো হ'ব পাৰে পদ্মশ্ৰী ডক্টৰ অজয় কুমাৰ সোনকাৰ নামৰ প্ৰখ্যাত বিজ্ঞানীয়ে ত্ৰিবেণী সংগমৰ পানীক লৈ সন্দেহ প্ৰকাশ কৰা লোকসকলক প্ৰত্যাহ্বান জনাইছে তেওঁ গংগাৰ বিশুদ্ধতাক লৈ থকা সন্দেহ
বৈজ্ঞানিক প্ৰমাণেৰে নস্যাৎ কৰা বুলি দাবী কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে বিজ্ঞানীজনে মহাকুম্ভৰ 5টা প্ৰধান গা ধোৱা ঘাটৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰিছিল তাৰ পিছত সেই নমুনাবোৰ তেওঁৰ পৰীক্ষাগাৰত মাইক্ৰোস্কোপিক পৰীক্ষা কৰা হৈছিল পৰীক্ষাৰ পাছত তেওঁ আচৰিত হৈছিল আৰু কৈছিল কোটি কোটি ভক্তই গা ধুই থকাৰ পিছতো পানীৰ pH স্তৰত ব্যাক্টেৰিয়া বৃদ্ধি বা হ্ৰাস হোৱা নাছিল লগতে তেওঁ কৈছিল যদি সঁচাকৈয়ে নদীখন দূষিত হ'লহেঁতেন তেন্তে এতিয়ালৈকে বিশ্বজুৰি এক আন্দোলন হ'লহেঁতেন চিকিৎসালয়সমূহ ৰোগীৰে ভৰি থাকিলহেঁতেন এক প্ৰেছ বিবৃতি যোগে এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিজ্ঞানীজনে উল্লেখযোগ্য যে এই বিশাল সমাৱেশত দেশ বিদেশৰ কোটি কোটি লোকে স্নান কৰিছে বহু আশাৰীৰ লোকেও পবিত্ৰ স্নান কৰিছে 5 ফেব্ৰুৱাৰীত মহাকুম্ভ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিছিল গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ ৰাজ্যিক কেবিনেটৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিছে বলিউডৰ বহু সেলিব্ৰিটি বিশিষ্ট উদ্যোগপতি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়েও সপৰিয়ালে মহাকুম্ভত পবিত্ৰ স্নান কৰিছে বিশ্বাস আৰু অৰ্থনীতিৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে কুম্ভ মেলা ভক্তৰ সমাগমেৰে অভিলেখ গঢ়াৰ সমান্তৰালকৈ ব্যৱসায়িক দিশৰ পৰাও অভিলেখ কৰিছে মহাকুম্ভ মেলাই এতিয়ালৈ কুম্ভ মেলাত হৈছে প্ৰায় 3 লাখ কোটি টকাৰ ব্যৱসায়িক উপাৰ্জন যাৰ লগে লগে এই অনুষ্ঠান ভাৰতৰ অন্যতম বৃহৎ অৰ্থনৈতিক অনুষ্ঠান হিচাপেও যেন আত্মপ্ৰকাশ কৰিছে যিয়ে স্থানীয় বাণিজ্যিক ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰিছে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ চমুকৈ CAITৰ তথ্য অনুসৰি কেৱল প্ৰয়াগৰাজতে নহয় প্ৰয়াগৰাজৰ 150 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতো বাণিজ্য তীব্ৰভাৱে বৃদ্ধি পাইছে অযোধ্যা বাৰাণসীকে ধৰি অন্যান্য ধৰ্মীয় স্থানৰ অৰ্থনীতিও শক্তিশালী হৈছে বিশ্বাস আৰু অৰ্থনীতিৰ মাজৰ গভীৰ সংযোগক প্ৰতিফলিত কৰিছে মহাকুম্ভই 60 কোটি ভক্তৰ আগমন ঘটা মহাকুম্ভৰ ব্যৱসায়িক খণ্ডত উল্লেখযোগ্য অৰ্থনৈতিক বিকাশৰ সূচনা হৈছে বিশেষকৈ লাভৱান হৈছে খাদ্য উদ্যোগৰ লগতে পৰ্যটন হোটেল আৰু থকাৰ ব্যৱস্থা কৰি দিয়া লোকসকল পৰিবহন আৰু লজিষ্টিক্সৰ চাহিদাও বৃদ্ধি পাইছে লগতে পূজাৰ সামগ্ৰী ধৰ্মীয় বস্ত্ৰ আৰু হস্তশিল্পৰ সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ীসকলৰো সামগ্ৰীৰ যথেষ্ট চাহিদা দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভৰ আন্তঃগাঁথনিত 7500 কোটি টকা বিনিয়োগ কৰিছে অনুষ্ঠানটোৰ সফলতাৰ বাবে এই বিনিয়োগৰ পৰা প্ৰয়াগৰাজৰ পথ উৰণ সেতু আৰু আণ্ডাৰপাছ নিৰ্মাণৰ লগতে উন্নয়নৰ বাবে ধন আগবঢ়োৱা হৈছে এই ধনৰ ভিতৰত মহাকুম্ভৰ বিভিন্ন আয়োজনৰ বাবে বিশেষভাৱে 1500 কোটি টকা আবণ্টন দিয়া হৈছিল ইয়াৰ ফলত কেৱল প্ৰয়াগৰাজতে নহয় দাঁতিকাষৰীয়া অঞ্চলতো যাতায়াত আৰু সুবিধাৰ উন্নতি হৈছে অভিলেখ সংখ্যক প্ৰায় 57 কোটি ভক্তই এই পৰ্যন্ত মহাকুম্ভ মেলাত কৰিলে পবিত্ৰ স্নান কিন্তু পৰিতাপৰ বিষয় যে সনাতন ধৰ্মত বিশ্বাসী এনে কোটি কোটি লোক এতিয়া চিন্তিত হৈ পৰিছে তেওঁলোক আস্থাত পদাঘাত কৰিছে একাংশ বিকৃত মানসিকতাৰ লোকে পোহৰলৈ আহিছে মহাকুম্ভ মেলাত স্নান কৰা মহিলা আৰু যুৱতীৰ আপত্তিজনক ভিডিঅ' আৰু ফটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বিক্ৰী কৰা হৈছে বুলি মহিলা যুৱতীয়ে মহাকুম্ভত গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ' সংগ্ৰহ কৰিছে দুষ্ট চক্ৰই সেই ভিডিঅ' আপলোড কৰি বিক্ৰী কৰা হৈছে নিৰ্দিষ্ট টেলিগ্ৰাম চেনেলত আমাৰ দেশৰে একাংশ নিকৃষ্ট মানসিকতাৰ লোকে এনে আপত্তিজনক ভিডিঅ' বিক্ৰী কৰিছে এনে ভিডিঅ'ৰ দাম নিৰ্ধাৰণ কৰা হৈছে $1 মাৰ্কিন পৰা $20 মাৰ্কিন অৰ্থাৎ ভাৰতীয় মূল্যত 86 টকাৰ পৰা 1800 টকা এই খৰচ বহন কৰি এনে ভিডিঅ' ক্ৰয় কৰিছে বহু লোকে কেৱল টেলিগ্ৰামতে নহয় ইনষ্টাগ্ৰাম ইউটিউব ফেচবুকতো খোলা হৈছে একেই বজাৰ পৰিতাপৰ কথা গোচৰ ৰুজু হোৱাৰ পিছতো বহু এনে একাউণ্টৰ পৰা ভিডিঅ'বোৰ ডিলিট কৰা হোৱা নাই বৰঞ্চ তেনে একাউণ্টত আপলোড কৰা হৈছে নতুন নতুন ভিডিঅ'হে পৰিতাপৰ কথা এনে আপত্তিজনক ভিডিঅ'বোৰ হাজাৰ হাজাৰ মানুহে চাইছে লাইক কৰিছে শ্বেয়াৰ কৰিছে কমেণ্টত বহুতে আৰু এনে ভিডিঅ' আপলোড কৰিবলৈহে কৈছে আমাৰ দেশৰে একাংশ নিকৃষ্ট মানসিকতাৰ লোকে মহাকুম্ভলৈ গৈ আমাৰ আই বাই ভনীৰ এনে আপত্তিজনক ভিডিঅ' কৰিছে আৰু সেইবোৰ বেচিছে আমাৰ দেশৰে একাংশই সেইবোৰ উপভোগ কৰিছে এনে ভিডিঅ' বিক্ৰীৰ বাবে এই পেজবোৰে লৈছে ভয়ানক কৌশল সামাজিক মাধ্যমৰ পেজবোৰত এই ভিডিঅ'বোৰ আপলোড কৰিবলৈ ব্যৱহাৰ কৰিছে মহাকুম্ভৰ বিভিন্ন হেশটেগ প্ৰথমে অস্পষ্ট কৰি আপলোড কৰা হয় ভিডিঅ'বোৰ কমেণ্টত কোৱা হয় ভিডিঅ'বোৰ স্পষ্টকৈ চাব বিচাৰিলে বিশেষ টেলিগ্ৰাম একাউণ্টত যোগ দিবলৈ এই টেলিগ্ৰাম একাউণ্টত জইন কৰাৰ মাচুল 1500 টকাৰ পৰা 3000 টকা কেইটামান টেলিগ্ৰাম চেনেলৰ ওৱান টাইম ফিজ 1999 টকাৰ পৰা 3000 টকা পৰ্যন্ত এই বেপাৰ চলোৱা টেলিগ্ৰাম চেনেলবোৰ প্ৰাইভেট চেনেল
এদিন বা দুদিনৰ বাবে এক্টিভ থাকে এনে চেনেল, পাছত বেলেগ নামত নতুন চেনেল খুলি পূৰ্বৰটো ডিলিট কৰি দিয়ে। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে এই চাইবাৰ চক্ৰই আপলোড কৰা সকলো ভিডিঅ' মহাকুম্ভৰ নহয়, কিছুমান হৰিদ্বাৰৰ আৰু আন আন স্থানৰ গংগা স্নানৰ। লজ্জাজনক কথাটো হ'ল, যি সময়ত দেশৰ কোটি কোটি লোকে নিজৰ ধৰ্মীয় আস্থাৰ বাবে মহাকুম্ভলৈ গৈ পবিত্ৰ স্নান কৰিছে, তেনে সময়তে আমাৰ দেশতেই 12 পৰা 18 ফেব্ৰুৱাৰীৰ ভিতৰত আটাইতকৈ বেছি চাৰ্চ কৰা হৈছে মহাকুম্ভৰ এনে আপত্তিজনক ভিডিঅ'। উল্লেখযোগ্য যে চৰকাৰে ত্ৰিবেণী সংগমৰ যি স্থানত পবিত্ৰ স্নান হয়, সেই স্থানত বাৰণ কৰা নাই মোবাইল ফোন। ফলত এনে দুষ্ট চক্ৰই সহজে মোবাইলেৰে যুৱতী মহিলাই গা ধোৱা ভিডিঅ' কৰি চলাইছে নিকৃষ্ট বেহা। উল্লেখযোগ্য যে ডিজিটেল যুগত এইবাৰ মহাকুম্ভ মেলা হোৱাক লৈ ব্যাপক চৰ্চা হৈছে। কোটি কোটি লোকে প্ৰেৰণা পাইছে। সমগ্ৰ পৃথিৱীত মহাকুম্ভৰ বিষয়ে সৰ্বাধিক চাৰ্চ হৈছে। কিন্তু তেনে সময়তে প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি অসৎ চৰিত্ৰৰ একাংশই আমাৰ এই মা বা ভনী তেওঁলোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। ইয়াৰ বিৰুদ্ধে কঠোৰ তদন্ত আৰম্ভ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে এনে 17টা সামাজিক মাধ্যমৰ একাউণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে IT এক্ট আৰু BNSৰ অধীনত এনে ভিডিঅ' ৰেকৰ্ড কৰা, বিক্ৰী কৰা আৰু ক্ৰয় কৰা সকলো দোষী। এই ক্ষেত্ৰত উত্তৰ প্ৰদেশ আৰক্ষীৰ ঘোষণা, সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব আৰু সকলো ভিডিঅ' ডিলিট কৰা হ'ব। সমান্তৰালকৈ আৰক্ষীয়ে আহ্বান জনাইছে কুম্ভ মেলালৈ যোৱা কোনো মহিলাই যাতে নিজেও স্নান কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড নকৰে। যদি কোনোবা এনে ভিডিঅ' শ্বেয়াৰ কৰা দেখে তেন্তে আৰক্ষীক অভিযোগ দিয়াৰ আহ্বান জনাইছে। অভিযোগ দিবলৈ উত্তৰ প্ৰদেশ আৰক্ষীয়ে মুকলি কৰিছে ইমেইল ID। পবিত্ৰ মহাকুম্ভ মেলাত ভয়ংকৰ বেহা পোহৰলৈ অহাৰ পিছতেই ছ'চিয়েল মিডিয়াৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী পুনৰ দেশজুৰি প্ৰবল হৈ উঠিছে। প্ৰয়াগৰাজত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমত পৰিয়ালসহ স্নান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পত্নী ৰিণিকী ভূঞা, পুত্ৰ আৰু কন্যাসহ স্নান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰয়াগৰাজত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ত্ৰিবেণী সংগমত পৰিয়ালসহ পবিত্ৰ স্নান মুখ্যমন্ত্ৰীৰ। মহাকুম্ভৰ 40 সংখ্যক দিনত পত্নী ৰিণিকী ভূঞা, পুত্ৰ আৰু কন্যাসহ প্ৰয়াগৰাজত উপস্থিত হৈ স্নান কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ये एक बहुत बड़ा सौभाग्य है। कुंभ में स्नान करने का जो सौभाग्य है, परमात्मा को बहुत बहुत आभार कि उन्होंने हम लोगों को मौका दिया कुंभ में स्नान करने के लिए। बहुत बड़ा प्रबंधन थे, बहुत ही कुशलता का साथ ये मेला को प्रबंधन किया गया। उत्तर प्रदेश के माननीय मुख्यमंत्री योगी आदित्यनाथ जी और पूरा प्रशासन को मैं धन्यवाद देता हूँ। আৰু 5টা দিনৰ পাছতেই অন্ত পৰিব 45 দিনীয়া মহাকুম্ভ মেলাৰ। শেষৰ দিনকেইটাত মহাকুম্ভ মেলাত ভিৰ বাঢ়িছে VVIP ঘাটত। 13 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাত এতিয়ালৈকে 58 কোটি 87 লাখতকৈ অধিক ভক্তই পবিত্ৰ গংগাত কৰিছে স্নান। শিৱৰাত্ৰিৰ দিনা অন্ত পৰিব লগা মহাকুম্ভলৈ এতিয়াও বৈ আছে ভক্তৰ জনস্ৰোত। বিশেষকৈ শুকুৰবাৰৰ পৰা পুনৰ মহাকুম্ভত ভিৰ বাঢ়িছে ভক্তৰ। 500 মিটাৰৰ দূৰত্ব পাৰ কৰিবলৈ 2 ঘণ্টাৰ প্ৰয়োজন হৈছে ভক্তসকলক। ভক্তৰ ভিৰৰ বাবে পুনৰ সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ, যাৰ বাবে 10 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি যাব লগা হৈছে সাধাৰণ ভক্ত। ये महाकुंभ ने एक बात तो प्रूफ कर दिया है कि सनातन ही अतीत है, सनातन ही वर्तमान है और सनातन ही विश्व का भविष्य है। মহাকুম্ভৰ শেষৰ দিনটোলৈকে ভক্তৰ সংখ্যাই 60 কোটি অতিক্ৰম কৰিব বুলি পূৰ্বানুমান কৰা হৈছে। আনহাতে বৃহৎ সংখ্যক ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহাশিৱৰাত্ৰিৰ দিনটোৰ বাবে বিশেষভাৱে সাজু হৈছে উত্তৰ প্ৰদেশ আৰক্ষী আৰু প্ৰশাসন। যিহেতু মহাকুম্ভৰ অন্তিম দিনকেইটাত বৃহৎ সংখ্যক ভক্তৰ আগমন হ'ব, সেইবাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰশাসনক সকলো ধৰণে সাজু থকাৰ লগতে সকলো সুব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
এডভান্টেজ আসাম 2.0 লৈ মাজত মাত্ৰ 3টা দিন এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ সাফল্যমণ্ডিত কৰি তোলাৰ বাবে অধিক তৎপৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰীসকল প্ৰয়াগৰাজৰ পৰা গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে বুজ ল'লে এডভান্টেজ আসামৰ প্ৰস্তুতিৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰি মুখ্যমন্ত্ৰীয়ে 1 কিলোমিটাৰ পথ খোজকাঢ়ি প্ৰধানমন্ত্ৰীক আদৰণিৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰীৰ আগমন তথা এডভান্টেজ আসামৰ প্ৰস্তুতিৰ বুজ লৈ এনে উলমি থকা বেনাৰসমূহ আঁতৰাবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে লগতে মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত আৰক্ষীয়ে ৰখাই থোৱা বাহনসমূহো যাবলৈ দিলে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া 24 তাৰিখে সন্ধিয়া বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব আৰু তাৰ পৰা তেওঁ সৰু সজাই ষ্টেডিয়ামলৈকে যাত্ৰা কৰিব অসমৰ বিভিন্ন সাংস্কৃতিক দলসমূহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাব ইতিমধ্যে আমাৰ গুৱাহাটী বিমানবন্দৰৰ পৰা ওলাই যোৱা ৰাস্তাটো যেটো আমি 6 লেনিং কৰা কথা আছিল সেইটো সম্পূৰ্ণ হৈছে কামটো গতিকে অলপ কি ধৰণে আমি তেখেতক আদৰণি জনাম তাৰ বিষয়ে আজি আমি অলপ পৰ্যবেক্ষণ কৰিলো ইয়াত গুটেইকেইটা অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ আমি এটা প্ৰদৰ্শন কৰিম ভাৰতত মোদী চৰকাৰ উফৰাবলৈ ইউএছএইডৰ অধীনত বাইডেন প্ৰশাসনে টকা দিছিল বুলি দাবী কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যি বিষয়ক লৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে উদ্বিগ্নতা সমগ্ৰ বিষয় সন্দৰ্ভত মন্ত্ৰালয়ে চোকা দৃষ্টি ৰখা বুলি জানিবলৈ দিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দাবীৰ এদিন পাছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া এই বিষয়টোক লৈ এখন সংবাদমেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে মন্তব্য আগবঢ়ায় সংবাদমেলত আমেৰিকা প্ৰশাসনে দাবী কৰা ধৰণেই মন্ত্ৰালয়ে তথ্য পোৱা বুলি জানিবলৈ দিছে তেনে ক্ষেত্ৰত ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশৰ হস্তক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰিছে মন্ত্ৰালয়ৰ সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহে সমগ্ৰ বিষয়ত নজৰ ৰখা বুলিও প্ৰকাশ কৰিছে এই সন্দৰ্ভত ৰাজহুৱাভাৱে যিকোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে কৰ্তৃপক্ষ পৰৱৰ্তী সময়ত এই বিষয়ে সবিশেষ তথ্য ৰাজহুৱা কৰিব বুলি মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে উল্লেখযোগ্য যে ভাৰতত মোদী চৰকাৰ উফৰাবলৈ ইউএছএইডৰ অধীনত বাইডেন প্ৰশাসনে টকা দিছিল বুলি হুজুৰে দাবী কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেশৰ নিৰ্বাচনী ফলাফলক প্ৰভাৱিত কৰিবলৈ ভাৰতলৈ ধন প্ৰেৰণ কৰা হৈছিল 2024 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দাবী কৰিছিল সেই দাবীক দৃঢ়তাৰে সমৰ্থন কৰি ডোনাল্ড ট্ৰাম্পেও কয় অনুৰূপ কথাকে বিদেশী শক্তিয়ে প্ৰধানমন্ত্ৰী মোদীক ক্ষমতালৈ অহাত বাধা দিবলৈ চেষ্টা কৰিছিল আৰু সেই কামৰ আৰত আছিল ইউএছএইডৰ অনুদান ফ্লোৰিডাৰ মিয়ামিত অনুষ্ঠিত এক সন্মিলনত ভাষণ দি ট্ৰাম্পে এই দাবী কৰিছিল লগতে ভাৰতৰ ভোটাৰৰ বাবে আমেৰিকাই কিয় $21 মিলিয়ন ব্যয় কৰিব লাগে বুলিও প্ৰশ্ন উত্থাপন কৰিছিল ৰাষ্ট্ৰপতি ট্ৰাম্পে কাৰণ এতিয়া ট্ৰাম্পে ইউএছএইডৰ অধীনত বিদেশলৈ টকা প্ৰেৰণৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে অৱশ্যে যিকোনো দেশৰে জৰুৰীকালীন অৱস্থাত সহায়ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ট্ৰাম্প 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মোদী যাতে পুনৰ শাসনলৈ আহিব নোৱাৰে তাৰ বাবে ইউএছএইডৰ ধন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ডোনাল্ড ট্ৰাম্পে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত অনুৰূপ অভিযোগ উত্থাপন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়েও বিগত বৰ্ষত এপ্ৰিল আৰু মে মাহত একাধিক নিৰ্বাচনী ভাষণত মোদীয়ে বিদেশী শক্তিয়ে ভাৰতৰ নিৰ্বাচনক প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছে যদিও বিফল হোৱাটো নিশ্চিত বুলি দাবী কৰা শুনিবলৈ পোৱা গৈছিল ইউএছএইডৰ ধন ভাৰতীয় নিৰ্বাচনক বিধ্বস্ত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে বুলি ট্ৰাম্পে কৰা দাবীয়ে 2024 চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা দাবীক পুনৰ দৃঢ় কৰি তুলিছে বিদেশী শক্তিয়ে যে ভাৰতীয় নিৰ্বাচনক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল সেই কথাকেই যেন সত্য প্ৰমাণিত কৰিছে ট্ৰাম্পৰ দাবীয়ে যাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ও উদ্বিগ্ন হৈ পৰিছে The US administration regarding certain USAID activities and funding. These are obviously very deeply troubling. This has led to concerns about foreign interference in India's internal affairs. Relevant departments and agencies are looking into this matter. It would be premature to make a public comment at this stage. So, relevant authorities are looking into this matter, and hopefully we can come up with an update on that subsequently. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনাত সন্মতি দিয়াৰ পাছতে ক্ষিপ্ৰতাৰে চলিছে কাম
চৰকাৰী বিভাগসমূহে ইতিমধ্যে আমেৰিকাৰ সৈতে প্ৰস্তাৱিত বাণিজ্যিক চুক্তিৰ ভিত্তিত কাম আৰম্ভ কৰিছে উচ্চ পৰিমাণৰ কৰকে ধৰি দুয়োখন দেশৰ মাজত ৰপ্তানিলৈকে কেইবাটাও ক্ষেত্ৰ বিবেচনাৰে আৰম্ভ হৈছে যাৱতীয় কাম-কাজ ভাৰত আৰু আমেৰিকাই 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈ অধিক 500 বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে 2025 চনৰ ভিতৰতে পাৰস্পৰিক লাভ আৰু বহুখণ্ডীয় বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনাৰো পৰিকল্পনা ঘোষণা কৰিছে বাণিজ্য বিভাগে ইতিমধ্যে বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ সৈতে প্ৰাৰম্ভিক আলোচনা আৰম্ভ কৰিছে নিৰ্দিষ্ট গতিশীলতা বাণিজ্যিক জটিলতা আৰু ভাৰতৰ বাণিজ্যিক প্ৰয়োজনীয়তা সন্দৰ্ভত কৰা হৈছে আলোচনা ভাৰতে কিমান পৰিমাণে শুল্ক ৰেহাই দিব পাৰে সেই কথাকে ধৰি দুই পক্ষৰ সম্ভাৱ্য অনুৰোধ অন্বেষণৰো দায়িত্ব দিয়া হৈছে বিভাগসমূহক অহা দুসপ্তাহৰ ভিতৰত ভাৰত আৰু আমেৰিকাই একেলগে বহি প্ৰস্তাৱিত বাণিজ্য চুক্তিৰ প্ৰকৃতিৰ সিদ্ধান্ত ল'ব আৰু ইয়াৰ পৰিসৰ চূড়ান্ত কৰিব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দ্বিপাক্ষিকভাৱে ট্ৰাম্প প্ৰশাসনৰ সৈতে কৰ হ্ৰাস সন্দৰ্ভত আলোচনা কৰিবলৈ সাজু হৈছে অৱশ্যে চীনৰ দৰে চুবুৰীয়া দেশলৈ লক্ষ্য কৰিলে কৰৰ পৰিমাণ একেবাৰে কম কৰাটো কঠিন হ'ব ভাৰতে ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ বাবে চাকৰি আৰু ভিছাৰ ক্ষেত্ৰত অনুকূল চৰ্ত নিশ্চিত কৰাৰ সম্ভাৱনা আছে ইতিমধ্যে চৰকাৰে বাৰ্বন হুইস্কি আৰু মটৰচাইকেলৰ ওপৰত শুল্ক হ্ৰাস কৰি হাৰ্লি ডেভিডছনৰ দৰে ব্ৰেণ্ডক লাভৱান কৰাৰ বিপৰীতে আমেৰিকাই এই ৰেহাইৰ সুবিধা লৈ আৰু অধিক কৰ্তনৰ বাবে হেঁচা দিছে দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ G20ৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী এছ জয়শংকৰে ইয়াৰ মাজতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী সাৰ্গে লেভ্ৰভৰ সৈতে বৈঠকত মিলিত হয় জয়শংকৰ বিশ্বৰ কেইবাজনো নেতাক সাক্ষাৎ কৰি মত বিনিময় কৰে কেন্দ্ৰীয় বিদেশ মন্ত্ৰীজনে বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত ৰাছিয়াৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে দুয়োজনে চলি থকা ৰাছিয়া ইউক্ৰেইনৰ সংঘাতৰ বিষয়েও আলোচনা কৰে লেভ্ৰভৰ সৈতে হোৱা সাক্ষাতৰ বিষয়ে এক্স পোষ্ট যোগে জনাই বিদেশ মন্ত্ৰী এছ জয়শংকৰে লেভ্ৰভৰ সৈতে উঠা কেইবাখনো ফটো আৰু ভিডিঅ'ত এক্সত পোষ্ট কৰে মন্ত্ৰী এছ জয়শংকৰে লেভ্ৰভৰ উপৰিও জয়শংকৰে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাকো সাক্ষাৎ কৰে তেওঁ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই ছৌদি আৰবৰ বৈদেশিক মন্ত্ৰী ফাইজাল বিন ফাৰহান ছিংগাপুৰ ব্ৰাজিল আৰু ইথিঅপিয়াৰ বিদেশ মন্ত্ৰীসকলকো সাক্ষাৎ কৰে তেওঁলোকৰ সৈতে বিশ্বব্যাপী উন্নয়ন আৰু দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ বিষয়ে আলোচনা কৰে জয়শংকৰে Should we do the photo here? Yeah, I think it's good. It's okay, we're not too close to you. No. Huh? They know how to distance themselves from us. Okay. There you are. Should we do the photo here? Yeah, I think it's good. It's okay, we're not too close to you. No. Huh? They know how to distance themselves from us. Okay. আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ